বিলাসীপাৰা সাব ডিভিশনৰ সকলো আদৰুৱা হৈ থকা জল মিত্ৰসকল ইয়াত সমবেত হৈছে। ধুবুৰী জিলাত সকলোতকৈ আদৰুৱা হৈ থকা স্কিম বহুত আছে। গতিকে আমি ক'ব খোজো যে যেহেতু জল জীবন মিশনত বহুত হাজাৰ কোটি টকা ইয়াত হয়তো ভাৰত চৰকাৰে দিছে, কিন্তু ঠিকাদাৰবিলাকে আৰু কিছুমান বিষয়া আমোলাৰ হয়তো এনেকুৱা নেগলিজেন্সিৰ বাবে আজি আমাৰ এই জল মিত্ৰসকলৰ মাটি দিয়া মাটিখিনি হয়তো কামবিলাক সম্পূৰ্ণ কৰিব পৰা নহ'ল। গতিকে আমি এইটো দাবী জনাইছোঁ যে সকলো যিবিলাক কাম আদৰুৱা হৈ আছে এই কামবিলাকৰ অনতিপলমে যদি বিভাগীয়ভাৱে ইয়াৰ হয়তো সোনকালে নকৰে তেনেহ'লে আমি মানে বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। কাৰণ এইবিলাক সকলোৱে নিবনুৱা। গতিকে হয়তো এংগেজমেণ্ট বা চৰকাৰৰ পৰা কিবা সুবিধা পোৱাৰ বাবে মানে মাটিখিনি ডনেট কৰিছে। গতিকে আজিলৈ চৰকাৰে আজি ৩-৪ বছৰ হ'ল, কিছুমান 5 বছৰ হ'ল আদৰুৱা হৈ থকা কামখিনি কৰা নাই। আৰু জল মিত্ৰসকলক ট্ৰেইনিং কৰাইছে চৰকাৰে। ট্ৰেইনিং কৰাৰ পিছত RTI ট্ৰেইনিং প্ৰশিক্ষণপ্ৰাপ্ত সকলো জল মিত্ৰ আজিলৈ এংগেজমেণ্ট দিয়া নাই। গতিকে অনতিপলমে সকলো যিবিলাক কাম আদৰুৱা হৈ আছে, কিন্তু সেই আদৰুৱা হৈ থাকক, কণ্ট্ৰাক্টৰে কামখিনি কৰিবলৈ মাননীয় আয়ুক্ত মহোদয়ে হয়তো প্ৰেছাৰ দিব লাগে। বিভাগীয় এক্সিকিউটিভ ইঞ্জিনিয়াৰে প্ৰেছাৰ দিব লাগে কণ্ট্ৰাক্টৰবিলাকক। আৰু যিবিলাক জল মিত্ৰ ট্ৰেইনিং কৰিছে তেখেতসকলক অনতিপলমে এংগেজমেণ্ট দিব লাগে। যদি এংগেজমেণ্ট নিদিয়ে তেনেহ'লে আমি হয়তো চৰকাৰক এটা সময়সীমা বান্ধি দিছোঁ বিভাগক। আমাৰ হয়তো 1 মাহৰ ভিতৰত এংগেজমেণ্ট নিদিলে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। তেতিয়া এই আন্দোলনৰ বাবে একমাত্ৰ বিভাগে জগৰীয়া হ'ব আৰু বিভাগীয় মন্ত্ৰী জগৰীয়া হ'ব।